সমগ্ৰ ভাৰতে সমালোচনা কৰা ৰিয়ান পৰাগে কালি দেখুৱাই দিলে যে ৰিয়ান পৰাগ কোন। সমালোচনাৰ উত্তৰ দিব পাৰে খেলপথাৰত ৰিয়ান পৰাগে। যিসকল ব্যক্তিয়ে পূৰ্বতে ৰিয়ান পৰাগৰ প্ৰদৰ্শনক লৈ সমালোচনা কৰিছিল, সেইসকল ব্যক্তিক কালি দেখুৱাই দিলে যে ৰিয়ান পৰাগক লৈ সমালোচনা নকৰিব। যিসকল ব্যক্তিয়ে পূৰ্বতে ৰিয়ান পৰাগৰ ফটো দেখিলেই লাভ ৰিয়েক্ট দিছিল, সেইসকল ব্যক্তিয়ে কালিৰ পৰা ৰিয়ান পৰাগৰ ফটো দেখিলেই লাভ ৰিয়েক্ট দিবলৈ আৰম্ভ কৰিছে। ভাৰত আৰু শ্ৰীলংকাৰ প্ৰথমখন T20 খেলত কালি ভাৰতে শ্ৰীলংকাক 43 ৰানত পৰাজিত কৰিলে আৰু এই খেলখনত অসম সন্তান ৰিয়ান পৰাগৰ প্ৰদৰ্শন খুব সুন্দৰ আছিলে। ৰিয়ান পৰাগৰ বলিঙৰ যাদুৰে আমাৰ হৃদয় চুই গৈছে। কি সুন্দৰ এখন খেল আছিলে। ৰিয়ান পৰাগে বেটিঙত ভাল প্ৰদৰ্শন কৰিব নোৱাৰিলেও বলিঙৰ যোগেদি কিন্তু খুব ভাল প্ৰদৰ্শন কৰিলে। ৰিয়ান পৰাগে 1 অভাৰ 2টা বলত 5 ৰান দি 3টা উইকেট দখল কৰিলে। যিটো সময়ত ৰিয়ান পৰাগক বলিং কৰিবলৈ পঠিয়াইছিলে আমি আচৰিত হৈছিলোঁ, সেইটো সময়ত কিয় ৰিয়ান পৰাগক বলিং কৰিবলৈ পঠিয়াইছে। কিন্তু ৰিয়ান পৰাগে দেখুৱাই দিলে যে ৰিয়ান পৰাগে খুব ভাল প্ৰদৰ্শন কৰিব পাৰে বলিঙত। সেইটো অভাৰত অৰ্থাৎ ৰিয়ান পৰাগৰ প্ৰথমটো অভাৰত শ্ৰীলংকাৰ এজন বেটছমেন ৰান আউট হৈছিলে আৰু পাছতো উইকেট ষ্টাম্পত আউট হৈছে। খুব ভাল লাগিলে কালি খেলখন চাই। লাষ্ট অভাৰত পুনৰ ৰিয়ান পৰাগক বলিং কৰিবলৈ দিছিলে। লাষ্ট অভাৰৰ 2টা বলতেই 2জন উইকেট লৈ ল'লে। খুব সুন্দৰ প্ৰদৰ্শন। কালি খেলখনত ৰিয়ান পৰাগে 6টা বলত 7 ৰান কৰি আউট হ'ল। অকল ৰিয়ান পৰাগেই নহয়, সমগ্ৰ ভাৰতে ভালপোৱা ৰিংকু সিং, হাৰ্দিক পাণ্ডিয়া এইসকলেও কালি ৰান কৰিব নোৱাৰিলে। আমি আশা কৰিছোঁ আজিৰ খেলখনত ৰিয়ান পৰাগে বেটিঙত ভাল প্ৰদৰ্শন কৰিব আৰু কালিৰ নিচিনা যদি আজি খেলিবলৈ সুযোগ পায় আৰু বলিং কৰিবলৈ সুযোগ পায়, তেনেহ'লে আজিও উইকেট ল'ব বুলি আমি আশা কৰিলোঁ। খুব ভাল লাগিলে কালি খেলখন চাই। আমাৰ কি হয়, অসমীয়া মানুহবিলাকে ৰিয়ান পৰাগক লৈ খুব সমালোচনা কৰি আছিলে আৰু কালিৰ খেলখনৰ পৰা আকৌ ৰিয়ান পৰাগক ভাল পাবলৈ ধৰিছে। কি হয়, সমালোচনাও কৰিবলৈ নেৰে আৰু ভাল পাবলৈও নেৰে। এটা কথা কওঁ, যিসকল ব্যক্তিয়ে আৰম্ভণিতে খুব সমালোচনাৰ সন্মুখীন হয়, তেওঁলোকৰ পাছৰ জীৱনটো কিন্তু খুব সুন্দৰ হয়। ভাল লাগিলে কালি খেলখন চাই। অসম সন্তান ৰিয়ান পৰাগৰ এনে সুন্দৰ প্ৰদৰ্শনত আমি গৌৰৱান্বিত আৰু সমগ্ৰ ভাৰতে ৰিয়ান পৰাগক লৈ খুব সমালোচনা কৰি আছিলে আৰু কালিৰ পৰা ৰিয়ান পৰাগক লৈ সমালোচনা কৰাটো অলপ কমিব আৰু এনেকৈয়ে অসম সন্তান ৰিয়ান পৰাগে আন্তঃৰাষ্ট্ৰীয় পথাৰত দপদপনি চলি থাকক অসম সন্তানৰ আৰু আমি খুব ভাল প্ৰদৰ্শন তেওঁৰ পৰা আশা কৰোঁ। আমি শুভকামনা জনাইছোঁ। আহি থকা দিনবোৰত তেখেত এজন ভাৰতীয় ক্ৰিকেট জগতৰ এজন ডাঙৰ ষ্টাৰ হৈ পৰক। ধন্যবাদ।